নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ দ্য আছাম পুলিচ ফাউণ্ডেশ্যন বেটছলৈ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেথছৰ 4 নম্বৰ ক্লাছটো আৰু খুবেই এটা সুন্দৰ বিষয় এটাৰ ওপৰত আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ আৰু আজি আমাৰ আলোচ্য বিষয় হৈছে এভাৰেজ নিশ্চয় আপোনালোকে সকলোৱে গমেই পাইছে আৰু এই এভাৰেজ সম্পৰ্কে আজি আমি এই ক্লাছটোত পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম আৰু আপোনালোকক সকলোকে বুজাই দিবলৈ মই চেষ্টা কৰিম যে এভাৰেজৰ যেতিয়াই যিকোনো ধৰণৰ কুৱেশ্যন আপোনালোকে নেদেখক কিয় মাত্ৰ 10 ছেকেণ্ডতে আপোনালোকে সেই কুৱেশ্যনসমূহৰ এনসাৰ কৰিব পাৰিব গতিকে আপোনালোকে সকলোৱে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাব কোনেও অকমানো ভিডিঅ'টো স্কিপ নকৰিব কিয়নো যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰে তেতিয়াহ'লে হয়তো নিশ্চয় আপোনালোকে বহু কিবা কিবি এৰি যাব ঠিক আছে গতিকে বন্ধুসকল বহুত বিশেষ পলম নকৰি আমি পোনে পোনে আৰম্ভ কৰিছোঁ আজি আমাৰ এই স্পেচিয়েল ভিডিঅ'টো আৰু তাৰ আগত কিন্তু আমি সকলোৱে জানিব লাগিব যে এভাৰেজ মানে কি ঠিক আছে গতিকে সকলোৱে অকমান এটা জাস্ট ডেফিনেশ্যন সেই ডেফিনেশ্যনটো ধুনীয়াকৈ শুনিব যে গড় বা এভাৰেজ হৈছে এনেকুৱা এটা বস্তু যিটো কি হয় এটা যিকোনো নাম্বাৰ সিৰিজ বা যিকোনো এটা সংখ্যাৰ যি শৃংখল সেই সংখ্যা শৃংখলটোৰ যিটো অতিকৈ নিম্নমান আৰু অতিকে যিটো উচ্চমান সেই নিম্নমান আৰু উচ্চমানৰ মাজত থকা এটা সংখ্যা গতিকে নিশ্চয় সকলোৱে এই ডেফিনেশ্যনটো মনত ৰাখিব কিন্তু ডেফিনেশ্যন হয়তো কিছুমানৰ মনত নাথাকে সেয়েহে মই আপোনালোকক প্ৰেক্টিকেলি বস্তুখিনি খুব ধুনীয়াকৈ বুজাই দিবলৈ যত্ন কৰিছোঁ যে চাওক মই ইয়াতে এটা ৰেণ্ডমলি নাম্বাৰ সিৰিজ লৈছোঁ যে নাম্বাৰ সিৰিজটো মই কি লৈছোঁ ধৰি লওক মই ইয়াতে এটা নাম্বাৰ লৈছোঁ যে 2 ঠিক আছে মই নাম্বাৰ লৈছোঁ এটা 2 তাৰপিছত ধৰি লওক মই লৈছোঁ যে 5 তাৰপিছত ধৰি লওক আপোনালোকে 11 তাৰপিছত ধৰক আপোনালোকে 12 ধৰিব পাৰে বা 20 ধৰিব পাৰে ঠিক আছে বা নাইবা ধৰক আপোনালোকে আৰু এটা 10 ঠিক আছে তো এইকেইটা কি হৈছে মই এনে ৰেণ্ডমলি নাম্বাৰ লৈছোঁ আৰু এই নাম্বাৰ কেইটাৰ যদি আপোনালোকক এভাৰেজ উলিয়াব তেতিয়াহ'লে আপোনালোকে কেনেকৈ এভাৰেজ উলিয়াব যে প্ৰথমে আপোনালোকে এই নাম্বাৰ সিৰিজটো ধুনীয়াকৈ চাই ল'ব যে ইয়াৰ আটাইতকৈ সৰু নাম্বাৰ কোনটো আছে সকলোৱে দেখিছোঁ যে 2 হৈছে এই নাম্বাৰ সিৰিজটোত অতিকৈ সৰু বা যিটো স্মলেষ্ট নাম্বাৰ ঠিক আছে আৰু আটাইতকৈ ডাঙৰ কোনটো নাম্বাৰ হয় ইয়াতে আমি দেখিছোঁ যে 20টো হৈছে আটাইতকৈ ডাঙৰ সংখ্যা বা লাৰ্জেষ্ট নাম্বাৰ এই নাম্বাৰ সিৰিজটোৰ গতিকে ইয়াৰ যিটো গড় হ'বলৈ গৈ আছে সেই গড়টো কি হ'ব জানেনে এই গড়টো হ'ব 2তকৈ সদায় ডাঙৰ হ'ব লাগিব আৰু এই 20তকৈ কি হ'ব লাগিব গড়টো সদায় সৰু হ'ব লাগিব এইটো কি হ'ব লাগিব গড়ে মানিব লাগিব সংখ্যাৰ ধৰ্ম অনুযায়ী ঠিক আছে গতিকে চাওক কেনেকৈ আপোনালোকে গড়টো উলিয়াব এই সম্পৰ্কে কোৱাৰ আগত এটা গড়ৰ ইউনিভাৰ্চেল ফৰ্মুলা আছে নিশ্চয় আপোনালোকে কম বেছি পৰিমাণে হ'লেও সেই সূত্ৰটোৰ বিষয়ে জানে যে গড় উলিয়াব লাগিলে আমি সকলোৱে জানো যে যেতিয়া আমি সামেশ্যন এফএক্স কৰিম আৰু সেইটোক যেতিয়া আমি এনেৰে ধুনীয়াকৈ হৰণ কৰি দিম তেতিয়া আমি এভাৰেজ বা গড়টো পাই যাওঁ কিন্তু এই সূত্ৰটোৰ দ্বাৰাই যে আমি কেৱল গড়সমূহ কৰিব লাগিব তেনেকুৱা একো কথা নহয় ইয়াতকৈ আমি বেলেগ বেলেগ মেথডৰ দ্বাৰা খুব ধুনীয়াকৈ গড়সমূহ কৰিব পাৰোঁ আৰু যিমানেই আমি নতুন নতুন মেথডসমূহ শিকি যাম সিমানে আমি নিজৰ যিটো ব্ৰেইন ডেভেলপমেণ্ট কেপাচিটি সেইটো আমি ধুনীয়াকৈ ইনক্ৰিজ কৰিব পাৰিম ঠিক আছে গতিকে আজি আহকচোন আমি সকলো এটা নতুন ট্ৰিক্স শিকি লওঁ গড়ৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ মই যিটো কওঁ সেইটো বস্তু আপোনালোকে শুনিব যে ইয়াতে মই কি কৈছোঁ গড় হ'ব লাগিলে 2তকৈ কি হ'ব লাগিব বুলি কৈছোঁ মই ডাঙৰ হ'ব লাগিব মানে স্মলেষ্ট নাম্বাৰটোতকৈ গড়টো অলৱেজ বি এ কি হ'ব লাগিব ডাঙৰ আৰু যিটো লাৰ্জেষ্ট তাতকৈ সদায় সৰু ঠিক আছে গতিকে ইয়াৰ মাজত থকা যিকোনো এটা সংখ্যা আপোনালোকে ৰেণ্ডমলি লৈ লওক যে ধৰি লওক মই ইয়াতে কি লৈছোঁ মোৰ মনেদি কৈছে যে ইয়াৰ গড়টো কি হ'ব লাগে 10 হ'ব লাগে তো ঠিক আছে মই ধৰি লৈছোঁ যে ইয়াৰে গড় কিমান হ'ব 10 হ'ব গতিকে মই নিজেই লোৱা গড়টো লৈ লৈছোঁ 10 এতিয়া মই নিজেই লৈছোঁ এইটো কিবা কথা হ'ল নেকি তো নিশ্চয় এইটো পৰীক্ষা কৰিব লাগিব হয়নে নহয় গতিকে চাওক এই 10টো যদি আমি পৰীক্ষা কৰোঁ তেতিয়াহ'লে আমি কেনেকৈ পৰীক্ষা কৰিম শুনিব যে এই 10তকৈ 2টো কিমান সৰু প্ৰথমে আমি সেইটো চাম যে 10তকৈ 2টো কিমান সৰু 8 সৰু 10তকৈ 5টো কিমান সৰু বোলে 5 সৰু 10তকৈ 11 কিমান ডাঙৰ 1 ডাঙৰ 10তকৈ 12 কিমান ডাঙৰ 2 ডাঙৰ 10তকৈ 20 কিমান ডাঙৰ 10 ডাঙৰ 10তকৈ 10টো কিমান ডাঙৰ সৰু বোলে 0 বৰাবৰ না ডাঙৰ হয় না সৰু হয় নিশ্চয় আপোনালোকে এইখিনিলৈকে অকণমান হ'লেও কিবা এটা বস্তু বুজিছে ন এতিয়া চাওক এতিয়া আপোনালোকে কি কৰি দিয়ক যে ইয়াতে মাইনাছত আপোনালোকে কিমান পালে তো মাইনাছত পালে আপোনালোকে এবাৰ -8 আৰু এবাৰ -5 গতিকে আমি ক'ব পাৰোঁ যে ইয়াতে আমি মাইনাছত 13 পাইছোঁ আৰু প্লাছত আমি কিমান পাইছোঁ 1 2 আৰু 10 ন গতিকে আমি প্লাছতো কিমান পাইছোঁ 13 পাইছোঁ গতিকে আমি -13 +13 ধুনীয়াকৈ কাটিব পাৰোঁ থাকিল কিমান বোলে 0 বৰাবৰ তাৰমানে আমি গম পালোঁ না ইয়াতে কিবা বাকী ৰৈছে না কিবা ইয়াতে জমা হৈছে মানে একো হোৱা নাই 0 বৰাবৰ তাৰমানে ইয়াৰে এভাৰেজ কিমান হ'ব ডাইৰেক্টলি 10টো হ'ব মানে 10টোৱে কি হয় ইয়াৰে শুদ্ধ উত্তৰ হয় নিশ্চয় কিবা অকণমান বুজি পাইছে নে পোৱা নাই তো যদি বুজি পোৱা নাই আৰু আমি উদাহৰণ ল'ম কিয়নো আমি কনচেপ্ট পঢ়িব লাগিব আমি
এই যিটো মেথড শিকিবলৈ গৈ আছোঁ এই মেথডটো ধুনীয়াকৈ শিকিব লাগিব গতিকে ধুনীয়াকৈ আমি পুনৰ উদাহৰণ ল'ম তাৰ আগত উদাহৰণটো লোৱাৰ আগত এই যিটো 10 আমি এনেই ৰেণ্ডমলি লৈছিলোঁ কি হয় গড় হিচাপে গতিকে এইটো যদি আমি যিটো ইউনিভাৰ্চেল ফৰ্মুলা এই ইউনিভাৰ্চেল ফৰ্মুলাত যদি আমি ইনক্লুড কৰোঁ তেতিয়াহ'লে 10 হ'ব নে নহয় আমি তেনেকৈও চাব পাৰোঁ চাওক আপোনালোকে ইউনিভাৰ্চেল ফৰ্মুলাটো কি আছিলে সামেশ্যন fx/n সামেশ্যন fx কি বুজায় যে ইয়াতে যিমানটা নাম্বাৰ থাকিব সেই নাম্বাৰবিলাকৰ যোগফলটো ঠিক আছে গতিকে নাম্বাৰবিলাকৰ যদি আপোনালোকে যোগফলটো উলিয়াই কি হ'ব 10 20 30 30 12 কিমান হ'ব 42 42 12 53 53 পাছে 58 58 2 কিমান হ'ব ইয়াতে 60 তাৰপিছত এনে কি বুজাব যে ইয়াতে কিমানটা নাম্বাৰ আছে বোলে 1 2 3 4 5 6টা তো দেখিছে আপোনালোকে 6 ৰে 60 যদি আমি হৰণ কৰি দিও কিমান যাব 10 তাৰ মানে আমি গম পালো ইয়াতো এভাৰেজ আমি কিমান পালো 10 পালো ঠিক আছে ক্লিয়াৰ একদম ধুনীয়াকৈ বুজি পাইছে হয়তো এতিয়া কিছুমানে ভাবিছে যে এইটোৱে ইমান ইজি মেথড আছে তো এইটো মেথডৰ দ্বাৰা তো আমি কৰিব পাৰোঁ হয় ডেফিনেটলি আপোনালোকে তেনেকুৱা মেথডৰ দ্বাৰা কৰিব পাৰে কিন্তু এটা নতুন যি কিবা এটা কনসেপ্ট শিকাৰ সকলোৰে হাবিয়াস থাকে ন সকলোৰে এটা নতুন কিবা এটা শিকাৰ ইচ্ছা থাকে গতিকে নতুনটো শিককছো দুদিন পিছত আপোনালোকৰ সেই নতুনটোৰ দ্বাৰা মানে বহুত কিবা কিবি কৰিব পাৰিব বা বহুত সোনকালে এনসাৰসমূহ কৰিব পাৰিব চাওক মই খুব ধুনীয়াকৈ আকৌ এটা উদাহৰণ লৈছোঁ আপোনালোকে উদাহৰণটো ধুনীয়াকৈ চাব যে ধৰি লওক মই ইয়াতে নিজে এটা ৰেণ্ডমলি নাম্বাৰ লৈছোঁ যে ধৰি লওক 20 লৈছোঁ ঠিক আছে তাৰপিছত ধৰি লওক মই ইয়াতে কিমান লৈছোঁ 25 তাৰপিছত ধৰক মই 30 লৈছোঁ তাৰপিছত ধৰক যে ইয়াতে মই 15 লৈছোঁ তাৰপিছত 10 লৈছোঁ 5 লৈছোঁ ঠিক আছে এনেকুৱা ধৰণে মই নম্বৰসমূহ লৈছোঁ লওক আৰু লাগে দুটা লৈছোঁ যে 15 লৈছোঁ 10 লৈছোঁ এইটো কি হয় এটা নাম্বাৰ সিৰিজ মই লৈছোঁ এতিয়া এই নাম্বাৰ সিৰিজটোৰ যদি মই এভাৰেজখিনি উলিয়াওঁ এই যেটো নাম্বাৰ সিৰিজ ইয়াতে মই ললো এই নাম্বাৰ সিৰিজটোৰ যদি মই এভাৰেজটো উলিয়াব যাওঁ তেতিয়াহ'লে যদি প্ৰথমে মই গোটেইকেইটা সংখ্যা যোগ কৰোঁ যোগফলটো যিমান হ'ব তাৰপিছত যদি সংখ্যাটোৱেদি যদি আমি হৰণ কৰোঁ যে ইয়াতে কিমানটা সংখ্যা আছে তেতিয়া আমি ডেফিনেটলি গড়টো পাম কিন্তু সেই মেথডটো বাৰু অকণমান সময় আমি থৈ দিলোঁ কাৰণ সেইটো আমি জানো অলৰেডি বহুত ধুনীয়াকৈ জানো কিন্তু আমি কোনটো মেথডৰ দ্বাৰা কৰিম যিটো আমি প্ৰথমে কৰিছিলোঁ যে নিজে ধৰি লোৱা গড়টো কাৰণ গড় হ'ব লাগিলে কি আছিলে ইয়াৰ যিটো আটাইতকৈ সৰু সংখ্যা ইয়াৰ যিটো আটাইতকৈ ডাঙৰ সংখ্যা ইহঁতৰ সদায় মাজত থাকিব লাগিব মানে সৰু সংখ্যাটোতকৈ গড়টো সদায় ডাঙৰ হ'ব লাগিব আৰু যেটো ডাঙৰ সংখ্যা আছে ডাঙৰটোতকৈ গড় সদায় সৰু হ'ব লাগিব ঠিক আছে গতিকে ইয়াৰ মাজত থকা যিকোনো এটা সংখ্যা আপোনালোকে ৰেণ্ডমলি ধৰি ল'ব পাৰে যে ধৰি লওক 5 আৰু 30ৰ মাজত কি আছে ইয়াতে বহুকেইটা সংখ্যা আমি দেখিছোঁ তথাপি নিজে আমি ধৰি লৈছোঁ যে ইয়াৰ যিটো এভাৰেজ হয়তো আমাৰ মতে 15 হ'ব লাগে তো হয় নে নহয় এই বস্তুটো আমি ধুনীয়াকৈ পৰীক্ষা কৰিম আপোনালোকে চাওক যে প্ৰথমে আমি কি কৰিব লাগিব এতিয়া এই যিটো 15 আমি এভাৰেজটো ধৰি ল'লোঁ এই 15টো আমি এতিয়া কম্পেয়াৰ কৰিব লাগিব এই নাম্বাৰ কেইটাৰ লগত এতিয়া চাওক 15তকৈ 20টো কিমান ডাঙৰ বোলে 5 ডাঙৰ 15তকৈ 25টো কিমান ডাঙৰ 10 ডাঙৰ 15তকৈ 15টো কিমান ডাঙৰ 15 ডাঙৰ 15তকৈ 15টো কি হ'ব 0 বৰাবৰ হ'ব 15তকৈ 10টো কিমান সৰু বোলে 5 সৰু 15তকৈ 5টো কিমান সৰু 10 সৰু 15তকৈ 15টো 0 বৰাবৰ 15তকৈ 10টো কিমান বোলে 5 সৰু ঠিক আছে ইমানখিনিলৈকে ধুনীয়াকৈ বুজি পাইছে এতিয়া আপোনালোকে এইখিনি ধুনীয়াকৈ কাটা কৰক যে ইয়াতে আপোনালোকে -5 পাইছে ইয়াতে +5 পাইছে ধুনীয়াকৈ কাটি দিব পাৰে -10 +10 ধুনীয়াকৈ কাটিব পাৰে ইয়াতে কি আছে এতিয়া -5 আছে আৰু ইয়াতে +15 আছে গতিকে মাইনাসটো 5 কাটিলে ইয়াতে প্লাস কিমান থাকিব এতিয়া 10 থাকিব ঠিক আছে তাৰ মানে আমি গম পালো যে 15টো গড় যেতিয়া আমি ধৰিছো তেতিয়া কি হয় 10 বেছি হৈ থাকে এতিয়া 15 10 25 হ'ব নেকি ইয়াৰ গড় ডেফিনেটলি তেনেকুৱা কোনো কথা নহয় যে ইয়াৰ গড় কেতিয়াও 25 হ'ব না যায় কিন্তু ইয়াৰ গড় কিমান হ'ব জানিনে এই যেটো 10টো যি বেছি হৈছে এই 10টো কেৱল 15তকৈ বেছি হোৱা নাই দেখিছে আপোনালোকে 15তকৈ কেৱল 10টো বেছি হোৱা নাই এই 10টো আমি ক'ৰ পৰা পাইছো এই গোটেই কেইটা সংখ্যাৰ পৰাহে আমি তুলনা কৰি কিনে 10টো বেছি পাইছো গতিকে আমি যেটো এভাৰেজ ইয়াতে ধৰিছিলো যে এভাৰেজ আমি কিমান লৈছিলো 15 লৈছিলো এই 15তকৈ 10টো বেছি হয় 10টো বেছি হয় এতিয়া এই 10টোক আমি ধুনীয়াকৈ ভগাই দিব লাগিব ইয়াত কিমানটা নাম্বাৰ আছে বোলে 1 2 3 4 5 6 7 8টা এই 8টা নাম্বাৰৰ লগত আমি 10টো ধুনীয়াকৈ ভগাই দিব লাগিব তেতিয়া ইয়াৰ এনসাৰটো আমি যিমান পাম সিমানটো কি হ'ব ইয়াৰে উত্তৰ হ'ব মানে চাওক 15টো আমি পালোৱে 15 যোগ 10ক যেতিয়া আপোনালোকে 8 ৰে হৰণ কৰিব কিমান পাব যে 8 1 গুণটো পালো আমি 8 2 ৰল তাৰ পিছত আমি দশমিক দিলো 0 হল 20 হল 8 2 গুণ কিমান হল 16 4 লৰ 0 হল 8 5 গুণ কিমান হ'ব 40 তাৰ মানে আমি গম পালো যে ইয়াৰে যেটো গড় মানে যেটো ইয়াৰ শুদ্ধ গড় হেতু কিমান হ'ব 15 আৰু 1.25 গতিকে আমি 16.25 ইয়াৰে গড় লিখিব পাৰো আৰু এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব নিশ্চয় সকলে বুজি পাইছে হয়নে তো যি সকলে
ধুনীয়াকৈ ক্লাছটো মানে বা এই কনচেপ্টটো ধুনীয়াকৈ বুজি পাইছে তেখেতসকললৈ মানে অভিনন্দন জনাইছোঁ আৰু সকলোকে কৈছোঁ যে বহুতে তাগৰা ক্লাছ হয় আজিৰ এই ক্লাছটো ধুনীয়াকৈ সকলোৱে শিকক আৰু একদম বহুত কিবা কিবি শিকিব আছে বহুত কিবা কিবি মই আপোনালোকক দিব আছোঁ গতিকে ধুনীয়াকৈ ক্লাছটো কৰি থাকক একেবাৰে আল্টিমেট লেভেলৰ ক্লাছ হ'বলৈ গৈ আছে বহুতেই বেছি তাগৰা কনচেপ্ট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে খুব ধুনীয়াকৈ ক্লাছটো কৰক আৰু যদি আপোনালোকৰ ভাল লাগিছে আৰু এতিয়ালৈকে যদি আপোনালোকে লাইকটো নকৰাকৈ আছে চাওকচোন লাইক বাটনটো ব্লু হৈ আছে নে মানে তেনেকৈ আছে যদি হৈ নাই তেতিয়াহ'লে ধুনীয়াকৈ লাইকটো কৰি দিয়ক কিয়নো বহুত কষ্ট কৰি কিনে আপোনালোকৰ মাজলৈ ইমান ধুনীয়া ধুনীয়া তাগৰা কনচেপ্টসমূহ লৈ অহা হয় গতিকে সকলোৱে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে তেওঁলোকলৈও ভিডিঅ'টো শ্বেয়াৰ কৰিব কিয়নো জ্ঞানজ্যোতিত সদায় আপোনালোকে জানিব লগা বুজিব লগা আৰু শিকিব লগা ক্লাছসমূহ কৰা হয় ঠিক আছে গতিকে গড়ৰ যিখিনি আমি ক্লাছ কৰি আছিলোঁ সেইখিনিৰ একদম যিটো বেছিক যিটো ধাৰণা আমি সকলোৱে নিশ্চয়কৈ ল'ব পাৰিছোঁ যে গড় কি হয় যে যিকোনো এটা সংখ্যা শ্ৰেণীৰ যিটো আটাইতকৈ সৰু সংখ্যা আৰু যিটো আটাইতকৈ ডাঙৰ সংখ্যা তাৰ সদায় মাজত থাকে আমি মানে তেনেকৈ ল'ব পাৰোঁ আৰু কি হয় যিটো ইউনিভাৰ্চেল মেথড আমি আলোচনা কৰিছিলোঁ যে সামেশ্যন fx/n এইটোৰ দ্বাৰাও আমি কৰিব পাৰোঁ এতিয়া সামেশ্যন fx/n নিশ্চয় সকলোৱে জানে সেয়েহে মানে মই ইয়াৰ ডেফিনেশ্যনটো ধুনীয়াকৈ বুজাই দিয়া নাই তথাপি বাৰু অকণমান কৈ দিছোঁ সামেশ্যন fx মানে হৈছে আপোনালোকে যে সাম অফ অল যিটো ডাটা ইয়াত যিমানটা ডাটা থাকিব সেই ডাটাটোৰ প্ৰথমতে আপোনালোকে সাম কৰিব লাগিব বা যোগ কৰিব লাগিব আৰু n মানে হৈছে নাম্বাৰ অফ আইটেম মানে ইয়াতে কিমানটা আইটেম আছে সেই আইটেমৰ নাম্বাৰটোৰে আপোনালোকে এই গোটেইখিনিক যিটো যোগফল পাব সেইটোক আপোনালোকে হৰণ কৰিব পাৰে গতিকে এইটো নিশ্চয় আপোনালোকে সকলোৱে মানে যিটো ক্লাছ 6ত 7ত যিমানখিনি গড়ৰ প্ৰশ্ন আপোনালোকে পঢ়ি আহিছে তেতিয়া নিশ্চয়কৈ কৰিছে এই সূত্ৰটো বা যিসকলে ধৰি লওক HSতো মানে কি হয় এইটো এডুকেশ্যনত চাগে ন ষ্টেটিষ্টিক্সত এনেকুৱা ধৰণৰ কিবা কিবি কুৱেশ্যন আছিলে গতিকে তেওঁলোকে নিশ্চয় সামেশ্যন fx/n ৰ বিষয়ে সকলোৱে জানে গতিকে আজি এই যিটো মেথড আমি পঢ়িলোঁ এইটো সঁচাকৈ আল্টিমেট মেথড হয় এইটো হয়তো আপোনালোকে উইদাউট কোচিং কোনেও ক'তো নাপাব আৰু পাব লাগিলে কেৱল কিন্তু আপোনালোকে জ্ঞানজ্যোতিতে পাব গতিকে ধুনীয়া এটা কনচেপ্ট হয় নিশ্চয় সকলোৱে বুজি পাইছে এতিয়া চাওক আমি আগবাঢ়িছোঁ ইয়াৰে এটা বেলেগ কনচেপ্টলৈ আমি এই কনচেপ্টটো বুজি পালোঁ এতিয়া যদি আপোনালোকক যদি এনেকুৱা ধৰণে কিবা কিবি গড় উলিয়াব দিয়ে তেতিয়াহ'লে নিশ্চয় সকলোৱে পাৰিবনে নোৱাৰে যদি পাৰে কমেণ্টত সকলোৱে লিখক যে পাৰিম ছাৰ ঠিক আছে এতিয়া আমি ইয়াৰ নেক্সট কনচেপ্টলৈ আগবাঢ়িছোঁ আৰু নেক্সট কনচেপ্টটো কি হয় বহুতেই বেছি গুৰুত্বপূৰ্ণ হয় ধৰি লওক আপোনালোকক এটা এইটো ছেকেণ্ড হিচাপে লিখিব পাৰে আপোনালোকে #ছেকেণ্ডো দি ল'ব পাৰে তো এই ছেকেণ্ড কনচেপ্টত আমি কেনেকুৱা এটা কনচেপ্ট পঢ়িবলৈ গৈ আছোঁ চাওক যে ধৰি লওক এনে ৰেণ্ডমলি লৈছোঁ এইটো যে 5জন মানুহ আছে কিমান আছে 5জন মানুহ আছে ইয়াতে আৰু সেই 5জন যি মানুহ আছে এই 5জন মানুহৰ যিটো গড় বয়স 5জন মানুহৰ যিটো গড় বয়স এই গড় বয়সটো কিমান দিছে ইয়াতে ধৰি লওক যে এই 5জন মানুহৰ গড় বয়সটো 25 বছৰ ঠিক আছে এই 5জন মানুহৰ যিটো গড় বয়স সেইটো 25 বছৰ এতিয়া কুৱেশ্যন কৰিছে যে 5 বছৰ পিছত তেওঁলোকৰ গড় বয়স কিমান হ'ব একদমেই গুৰুত্বপূৰ্ণ প্ৰশ্ন বহুতেই বেছি চান্স আছে পৰীক্ষাত অহাৰ মানে কুৱেশ্যনটো বহুত বেছি তাগৰা কুৱেশ্যন যে প্ৰথমতে আমাক কৈছে 5জন মানুহ আছে আৰু 5জন মানুহৰ যিটো গড় বয়সটো কিমান বুলি কৈছে আমাক 25 বছৰ বুলি কৈছে আকৌ আমাক নেক্সট কুৱেশ্যনটো এনেকুৱাকৈ কৰিছে যে অহা 5 বছৰ পিছত তেওঁলোকৰ যিটো গড় বয়স সেই গড় বয়সটো কিমান হৈ থাকিব 25টো 25 হৈ থাকিব নে 25ৰ পৰা কম হৈ যাব নে 25তকৈ বেছি হৈ যাব বহুত বেছি তাগৰা কনচেপ্ট ধুনীয়াকৈ আপোনালোকে শিকক যে এই ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব জানেনে যে যেতিয়াই আপোনালোকে গড়ৰ লগত কিবা এটা সংখ্যা যোগ কৰিব তেতিয়া কি হ'ব মানে চাওক একদম মানে তাতকৈ বেছিকৰ পৰা কৈ আছোঁ অকণমান টান লাগিছে নিশ্চয় কিছুমানৰ যে ধৰি লওক আপোনালোকক ইয়াতে কুৱেশ্যনটো কি দিছে যে 5জন মানুহৰ গড় বয়সটো 25 বছৰ গতিকে এই যিটো গড় ইয়াতে 25 বছৰটো আপোনালোকে দেখিছে ন এই গড়ৰ লগত যেতিয়াই আপোনালোকে যিকোনো সংখ্যা যোগ কৰে বিয়োগ কৰে পূৰণ কৰে হৰণ কৰে যি কৰে কৰি থাকক এনচাৰ কি হ'ব জানেনে এই গড়ৰ লগত যি কৰে সেইটোৱে মানে গড়ৰ লগত যদি আপোনালোকে 5 বছৰ যোগ কৰিছে তেতিয়াহ'লে অহা 5 বছৰ পিছত তেওঁলোকৰ গড় বয়সটো 30 হ'ব যদি আপোনালোকে গড়ৰ লগত পূৰণ কৰে তেতিয়াহ'লে পূৰণ ফলটো হ'ব মানে যি কৰে গড়টোৰ লগত যি কৰে মনত ৰাখিব সদায় সেইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব মানে অহা 5 বছৰ পিছত সেই মানুহ কেইজনৰ গড় বয়স কিমান হ'ব মানে 30 বছৰ হ'ব তাৰমানে কথাটো কেনেকুৱা জানেনে চাওক একদম সহজকৈ যদি মই বুজাই দিওঁ ইয়াতকৈ আৰু এটা সহজ মেথড আছে মই সেইটোৰ দ্বাৰা বুজাই দিছোঁ যে ধৰি লওক আপুনি আজি 5টা কলম কিনি নিছে এটা কলমৰ দাম 10 টকা এটাৰ দাম 12 টকা এটাৰ দাম ধৰি লওক 14 টকা এটাৰ দাম 16 টকা আৰু আনটোৰ দাম কিমান ধৰি লওক এইটোৰ দাম হৈছে 18 টকা ঠিক আছে এইকেইটা কলম আপুনি কিনি আনিছে তো এইকেইটা কলমৰ যিটো গড় সেই গড়টো যদি মই আপোনালোকক উলিয়াব দিওঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ গড়টো উলিয়াব পাৰিব হয়তো সামেশ্যন fx/n কৰি কিনে উলিয়াব নাইবা
মই যিটো অকণমান আগতে মেথড শিকাই দিছিলোঁ যে ইয়াৰ যিকোনো এটা গড় হিচাপে ধৰি লওক আপোনালোকে ধৰি লওক ইয়াতে মই 14টো ধৰি লৈছোঁ 14তকৈ 12টো কিমান সৰু 2 সৰু 14তকৈ 10টো কিমান সৰু 4 সৰু 14তকৈ 16 কিমান ডাঙৰ 2 14তকৈ 18 কিমান বোলে 4 ডাঙৰ ন তো মাইনাছ প্লাছ কাটিলোঁ মাইনাছ প্লাছ কাটিলোঁ থাকিল কি 0 বৰাবৰ তাৰমানে 14 হ'ব ইয়াৰে গড় এতিয়া আমি গম পালোঁ যে এই কলমকেইটা যি আপোনালোকে কিনিছিল সেই কলমকেইটা কিনাতে আপোনাৰ কিমান মানে গড় যিটো বেলেঞ্চ বা গড় যিটো টকা সেইটো কিমান বুলি ক'ব লাগিব 14 টকা গড় পৰিছিল এতিয়া যদি মই কুৱেশ্যনটো এনেকুৱাকৈ কৰোঁ যে এই যিকেইটা কলম আপোনালোকে কিনি আনিছিল এতিয়া যদি পুনৰ আকৌ সেই কলমকেইটা কিনিব যায় এতিয়া মানে দাম বাঢ়িছে তো 10টোৰ দাম হৈ গ'ল আপোনালোকৰ 12 টকা 12টো হ'ল 14 টকা 14টো হ'ল 16 টকা 16টো হ'ল 18 টকা 18টো হ'ল কিমান 20 টকা মানে প্ৰতিটোৰ লগতে 2 টকাকৈ বাঢ়িছে দেখিছে আপোনালোকে এইটোৰ লগতো 2 বাঢ়িছে এইটোৰ লগতো 2 বাঢ়িছে এইটোৰ লগতো 2 বাঢ়িছে এইটোৰ লগতো 2 এইটোৰ লগতো 2 তাৰমানে গোটেইকেইটাৰ লগত একেই পৰিমাণৰ এটা সংখ্যা বৃদ্ধি হৈছে গোটেইকেইটা কলমৰ লগত একেই বৃদ্ধি হৈছে গতিকে আপোনালোকে এনেকুৱা ক্ষেত্ৰত কি কৰিব জানেনে যিটো পুৰণা গড় আছিল যে পুৰণা গড় কিমান আছিলে 14 গতিকে 14ৰ লগত আপোনালোকে ধুনীয়াকৈ 2 যোগ কৰি দিয়ক এনসাৰ যিমান পাব সেইটোৱে কি হ'ব ইয়াতে শুদ্ধ উত্তৰ মানে কি হ'ব ইয়াৰ 16 হ'ব এই কুৱেশ্যনটো শুদ্ধ উত্তৰ আপোনালোকে এইখিনি যোগ কৰি হৰণ কৰি চাব পাৰে আপোনালোকে চাওক 16 শুদ্ধ উত্তৰ পাব কিন্তু মনত ৰখাৰ বাবে মই কৈছোঁ যে যেতিয়া আপোনালোকে যিকোনো এটা শ্ৰেণীৰ গড় পাব আৰু সেই শ্ৰেণীটোত যদি একেই ধৰণৰ সংখ্যা যোগ হয় একেই ধৰণৰ সংখ্যা বিয়োগ হয় একেই ধৰণৰ সংখ্যা পূৰণ হয় নাইবা একেই ধৰণৰ সংখ্যা যদি আপোনালোকে হৰণো কৰে তেতিয়াও তাৰ এনসাৰটো কি কৰিব যে সদায় সেই সংখ্যাটো গড়ৰ লগত ৰিলেট কৰি দিব আপোনালোকে যোগ কৰিছোঁ তো গড়ৰ লগতো যোগ কৰিছোঁ যদি কয় বোলে কলমৰ দাম কমি গেল কিমানকৈ কমি গেল প্ৰতিটোৰ পৰা 5 টকা কমি গেল 10টো আপোনালোকে 5 টকাত কিনিলে 12টো 7 টকাত কিনিলে 14টো 9 টকাত কিনিলে 16টো 11 টকাত কিনিলে 18টো 13 টকাত কিনিলে তেতিয়া আপোনালোকে কি হ'ব ডাইৰেক্ট গড়ৰ পৰা আপোনালোকে 5 বিয়োগ কৰি দিব 9 টকা শুদ্ধ উত্তৰ হৈ যাব চাব পাৰে আপোনালোকে এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব আৰু অতিকে তাগ্ৰা কনচেপ্ট হয় এই কনচেপ্টটো গতিকে ইয়াৰ ওপৰতো কুৱেশ্যন অহা পৰীক্ষাত বহুকেইবাৰ দেখা গৈছে নিশ্চয় আপোনালোকে সকলোৱে অকণমান হ'লে বুজি পাইছে আৰু যদি বুজি পাইছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে কুৱেশ্যনসমূহ কৰিব পাৰিব চ' আপোনালোকে লিখিব পাৰে এই ক্ষেত্ৰত যে যদি কি হয় এনেকুৱা ক্ষেত্ৰ এটা আহে তেতিয়াহ'লে আপোনালোকে যদি যিটো গড় থাকে গড়টো যদি x হয় আৰু যদি গোটেইকেইটা সংখ্যাৰ লগত যোগ দিয়ে তেতিয়াহ'লে আপোনালোকে যিটো নতুনকৈ যোগ দিয়া সংখ্যা হ'ব সেইটো ইয়াৰ এনসাৰ কৰিব লাগিব তাৰপিছত যদি বিয়োগ হয় আপোনালোকে x - a কৰিব পাৰে পূৰণ হ'লে x কৰিব পাৰে আৰু হৰণ হ'লে আপোনালোকে x/a কৰিব পাৰে মানে এনেকুৱা ধৰণে আপোনালোকে এনসাৰখিনি ধুনীয়াকৈ উলিয়াব পাৰে ঠিক আছে ক্লিয়াৰ একদম ধুনীয়াকৈ ক্লিয়াৰকৈ আপোনালোকে বুজি পাইছে তো এটা মই আপোনালোকক সকলোকে কুৱেশ্যন দিব বিচাৰিছোঁ আৰু এই কুৱেশ্যনটো মই আশা কৰিছোঁ আপোনালোকে সকলোৱে ধুনীয়াকৈ কৰিব পাৰিব এই কুৱেশ্যনটো মই আপোনালোকক একচুৱেলি হোমৱৰ্ক হিচাপে দিছোঁ চাওক কুৱেশ্যনটো নিশ্চয় সকলোৱে দেখিছে ইয়াতে তো অকণমান মই জুমটো কমাই দিওঁ বাৰু ঠিক আছে নিশ্চয় বহু বেছিকৈ জুম হৈ আছে ন আচ্ছা দেখিছে বাৰু ধুনীয়া ক্লিয়াৰ তো ইয়াতে মই কুৱেশ্যনটো কি লৈছোঁ সকলোৱে কুৱেশ্যনটো কৰিব লাগিব কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে কমেণ্ট বক্সত জনাব যে ইয়াতে কুৱেশ্যনটো লৈছোঁ মই 10জন ছাত্ৰৰ গড় বয়স কিমান 20 বছৰ যদি প্ৰত্যেকজন ছাত্ৰৰ বয়স 2ৰে প্ৰথমে হৰণ কৰা হয় আৰু পিছত প্ৰত্যেকজনৰ বয়সৰ লগত যদি 3 পূৰণ কৰা হয় আৰু পিছত প্ৰত্যেকজন বয়সৰ লগত যদি 5 বছৰ কি কৰা হয় ইয়াতে যোগ কৰা হয় ঠিক আছে আকৌ কি কৈছে তাৰ পিছত যদি প্ৰত্যেকৰ বয়সৰ লগত 4কে যোগ কৰা হয় আমাক এইটো বাৰু বিয়োগ হ'ব ন এটা যেহেতু যোগ দিছে এইটো বিয়োগ হ'ব আপোনালোকে লিখিব বিয়োগ কৰা হয় নেক্সট যোগ কৰা হয় তাৰপিছত কি হ'ব নতুন যিটো গড় সেই নতুন গড়টো আমি উলিয়াব লাগে গতিকে নতুন গড়টো কিমান হ'ব ধুনীয়াকৈ আপোনালোকে উলিয়াব পাৰিব কুৱেশ্যনটো মই পুনৰবাৰ কৈছোঁ ধুনীয়াকৈ আপোনালোকে কুৱেশ্যনটো শুনিব যে 10জন ছাত্ৰৰ গড় বয়স 20 বছৰ যদি প্ৰত্যেকজন ছাত্ৰৰ বয়স 2ৰে হৰণ কৰা হয় আৰু পিছত প্ৰত্যেকজনৰ বয়স যদি 3ৰে পূৰণ কৰা হয় আৰু পিছত প্ৰত্যেকজনৰ বয়স যদি 5 বছৰ বিয়োগ কৰা হয় আৰু পিছত প্ৰত্যেকজনৰ বয়সৰ লগত যদি 4 বছৰ যোগ কৰা হয় তেতিয়া নতুন গড় কিমান বছৰ হ'ব আপোনালোকে উলিয়াব আৰু এই প্ৰশ্নটোৰ যিটো শুদ্ধ উত্তৰ যিসকলে কৰিব পাৰে তেখেতসকলে নিশ্চয়কৈ আজিৰ এই ক্লাছটো বুজি পোৱা বুলি আমি ধৰি ল'ব পাৰিম গতিকে বহুতেই বেছি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ বাবে সেইটো গতিকে মই আশা কৰিছোঁ আপোনালোকে সেই কনচেপ্টটো ধুনীয়াকৈ বুজি পাইছে এতিয়া চাওক এটা নতুন কনচেপ্ট আমি পুনৰ আৰম্ভ কৰিব ওলাইছোঁ যে এইবাৰ আপোনালোকে #3 হিচাপে দিব পাৰে #3 তো #3ত আমি কি পঢ়িম যে কনজুগেটিভ নাম্বাৰ বা ক্ৰমাগত সংখ্যাৰ যদি আপোনালোকে গড় কেতিয়াবা উলিয়ায় এতিয়া ক্ৰমাগত সংখ্যা বুলি কোৱাতে হয়তো আপোনালোকৰ কিছুমানৰ মানে টেমাটোত মানে অকণমান জাম হৈ গৈছে মানে ক্ৰমাগত সংখ্যা আৰু কি সংখ্যা আহিল ন তো আপোনালোকে ধুনীয়াকৈ লিখি ল'ব ইয়াতে কনজুগেটিভ নাম্বাৰ হয় এই নাম্বাৰটো কি হয় মানে ক্ৰমাগত হয় ক্ৰমাগত মানে কি হয় ধৰি লওক যিকোনো এটা সংখ্যা শ্ৰেণীত যেতিয়া আমি দুটা সংখ্যাৰ মাজত
এটা নিৰ্দিষ্ট গেপছ পাম ধৰি লওক ইয়াতে কি চাওক যে মই 1 2 3 4 5 6 এই যিকেইটা মই ইয়াতে সংখ্যা লিখিছোঁ এই সংখ্যাকেইটাত আমি নিৰ্দিষ্ট কি দেখিছোঁ এটা গেপছ দেখিছোঁ দেখিছে আপোনালোকে প্ৰথমে যদি 1 তাৰপিছত 2 তাৰপিছত 3 4 5 6 মানে কি হয় 1 আৰু 2 ৰ মাজৰ ডিফাৰেন্স কিমান 1 আছে 2 3 ৰ মাজৰ ডিফাৰেন্স কিমান 1 আছে 3 4 ৰ মাজৰ ডিফাৰেন্স কিমান 1 4 5 ৰ মাজৰ ডিফাৰেন্স 1 5 6 ৰ মাজৰ ডিফাৰেন্স 1 মানে এনেকুৱা ধৰণৰ সংখ্যাবিলাকক আমি কি বুলি ক'ম আমি ক'ম যে ক্ৰমাগত সংখ্যা নাইবা ইংৰাজীত আমি কি বুলি ক'ম কনজুগেটিভ নাম্বাৰ বুলি ক'ম আৰু এই কনজুগেটিভ নাম্বাৰৰ যেতিয়া আপোনালোকে গড় উলিয়াব যাব তেতিয়া কেনেকৈ উলিয়াব মাত্ৰ 2 ছেকেণ্ড লাগিব আপোনালোকে এইবিলাক এবাৰ যোগ কৰাও কোনো ধৰণৰ কথা নাই বিয়োগ কৰাও একো কথা নাই বা কম্পেয়াৰো কৰিব নালাগে সিধাই এনসাৰ উলিয়াব পাৰিব মানে কেনেকৈ উলিয়াব চাওক ইয়াৰে যিটো সৰু সংখ্যা যিটো ডাঙৰ সংখ্যা দুইটা আপোনালোকে যোগ কৰি দিয়ক মানে স্মল নাম্বাৰ লাৰ্জেষ্ট নাম্বাৰ যোগ কৰি 2 ৰে হৰণ কৰি দিয়ক এনসাৰ পাই যাব স্মল কি আছে 1 লাৰ্জেষ্ট কি আছে 6 হৰণ 2 কিমান হ'ব 6 1 7 7ক 2 ৰে হৰণ কৰিলে এনসাৰ কিমান পাব 3.5 আপোনালোকে এনসাৰটো উলিয়াই চাব পাৰে গোটেইকেইটা যোগ কৰি কিনে 6 ৰে হৰণ কৰি চাব এনসাৰ 3.5 পাব তাৰ মানে যেতিয়াই আপোনালোকে যিকোনো ধৰণৰ কনজুগেটিভ নাম্বাৰৰ গড় উলিয়াব যাব তেতিয়া আপোনালোকে গড়ৰ ক্ষেত্ৰত কি কৰিব সদায় মনত ৰাখিব যে নাম্বাৰ যদি কনজুগেটিভ দেন আপোনালোকে স্মল নাম্বাৰ তাৰপিছত লাৰ্জেষ্ট নাম্বাৰ যোগ কৰিব 2 ৰে ধুনীয়াকৈ হৰণ কৰিব চাই যাব এনসাৰ ওলাই আছে ঠিক আছে গতিকে বন্ধুসকল আজি ইয়াৰ ভিডিঅ'টো বহুত বিশেষ দীঘলীয়া নকৰোঁ আজি 20 মিনিটৰ ক্লাছে আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছিলোঁ কিন্তু 1 মিনিটমান দেৰি হৈ গ'ল একো নাই বাৰু ইয়াৰ নেক্সট ক্লাছটো গড়ৰ ওপৰতে মই আপোনালোকৰ মাজলৈ লৈ আহিম আৰু একদমে তাগৰা কনচেপ্ট কুৱেশ্যন গোটেইখিনি লৈ আহিম এই যিটো কনজুগেটিভ নাম্বাৰৰ কথা কৈ আছোঁ সেইটোতো ধুনীয়াকৈ বুজিম তাৰপিছত এটা আমি খুব ধুনীয়াকৈ কনচেপ্ট বুজিব লগা আছে জইন লেফ্ট কনচেপ্ট তাৰ মানে কেনেকুৱা কুৱেশ্যন জানেনে ধৰি লওক এটা ক্লাছ আছে ক্লাছত 40 জন ষ্টুডেণ্ট আছে 40 জন ষ্টুডেণ্টৰ গড় বয়স ধৰি লওক 20 বছৰ আকৌ বেলেগৰ পৰা 10 জন ষ্টুডেণ্ট আহিল এতিয়া নতুনকৈ যিটো গড় হ'ব লাগিব সেই গড়টো কিমান হ'ব এনেকুৱা ধৰণৰ জইন হোৱা বা লেফ্ট হৈ যোৱা ওলাই যোৱাও কিছুমান কনচেপ্ট পাই তো সেই গোটেইখিনি কনচেপ্ট অহাকালিৰ ক্লাছত আপোনালোকৰ সৈতে খুব ধুনীয়াকৈ আলোচনা কৰিম গতিকে আজি ইয়াৰ ভিডিঅ'টো বহুত বিশেষ দীঘলীয়া নকৰোঁ ইমানখিনি আছিল আজিৰ এই ভিডিঅ'টোত কেনেকুৱা পালে আপোনালোকে চাই সকলোৱে জনাব যদি আপোনালোকৰ জীৱনত অকণমান হ'লেও আজিৰ এই ক্লাছটোৱে প্ৰভাৱ পেলোৱা বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো সকলোৱে আপোনালোকৰ যিমানখিনি ফ্ৰেণ্ড আছে সকলোলৈ শ্বেয়াৰ কৰিব আৰু বন্ধুসকল অহাকালি সকলোকে এই একেই সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জনাইছোঁ বাই বাই জয় আই অসম